খাবলৈ পোৱাই নাই ভাত পিঠা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আকৌ বহুত দিনৰ পিছত ভিডিঅ' এটা লৈ আহিছোঁ। আমাৰ ঘৰত এয়া ভাত পিঠা বনাবলৈ লৈছে। ভাত পিঠাটো আমাৰ ভাদ মাহত খোৱাই হয়। পুথা ভাগৰ বাৰ্থডেও যিহেতু পৰে, সেইকাৰণে এইখিনি অকণমান গোন্ধ ওলাইছে, সেইকাৰণে মাহীয়ে আকৌ ইয়াত খুন্দি আছে। কোৱাচোন তুমি, কোৱাচোন। ভাদ মাহত চবেইটো পিঠা খায়, মানে কিছুমানে নাঙল ধৰা বুলি কয়, কিছুমানে ভাত পিঠা বুলি কয়। ভাদ মাহত প্ৰত্যেক ভাদ মাহতে খায়। এইটো মানে খালে কি হয়, গা বিষ মৰে, মানে ভাত খেতি উঠি খায় আৰু গা চাবোৰ দুৰ্বল মানে যায় বুলি কয় আৰু। এতিয়া আমি সঠিক ময়ো নাজানো, কৈছে আৰু আগৰ মানুহখিনিয়ে কয়। এইটো আমাৰ পৰম্পৰা আগৰ পৰা অতীজৰ পৰা চলি আহিছে। যোৱা বছৰ কৰিব নাপালোঁ, আচলতে আমাৰ বৰমা এগৰাকী ঢুকালে। এইবাৰ আকৌ কৰিছোঁ পৰম্পৰাটো। তাৰ মাজতে আমাৰ দদৌ ভাগৰ বাৰ্থডে, দদৌ নহয় পুঠা বাৰ্থডে, সেইকাৰণে মানে সেইটো আমি আয়োজন কৰোঁ লগতে। আৰু ৰাতি আমি হাঁহে ভাত সাঁজ খাওঁ। এইফালে পানী উতলাই থৈছে। আচল হেৰিটো এইটো ঘৰতে বনাই লৈছে। এইটো পিঠাখিনি যোনখিনি পানীত থাকিব সেইটো টুকিব। আপোনালোকক দেখাই থাকিম বাৰু কেনেকৈ টুকে। এই চালনীখনে তাত দি দিব, মানে দেখাই যাম কেনেকৈ দিয়ে। কেঁচা পিঠাগুড়িখিনি পানী উতলা গৰম পানী দি এনেকৈ মুঠি ল'ব। তাৰ পৰা চালনীখনত মাৰি দিব, এনেকৈ পিঠাটো ওলাই যাব। তাৰপৰা পিঠাখিনি এনেকৈ গৰম পানীত উতলাব। এনেকৈ বনায় ভাত পিঠা। ইয়াত দেখিছেনে, এটা দীঘলীয়া দীঘলীয়া হৈ গৈছে। সেইফালে এনাই পিঠাই জলপান খাইছে, মই অলপ ভিডিঅ' কৰি থলোঁ আৰু। এতিয়া চব আহি পালেহি, আমি ভাত পিঠা খাবলৈ লৈছোঁ আৰু। এনাই পিঠাই অথনিয়ে খালে। ৰাতিকে হাঁহ আছে। এয়া জলপান। পিঠা খাবলৈ আহিলে নি? অঁ বুলি কওক, ভিডিঅ' অঁ বুলি কওক। খাবলৈ পোৱাই নাই ভাত পিঠা। খাবলৈ পোৱাই নাই ভাত পিঠা। এয়া সকলোৱে পাতি চুচি খালে, মই ভিডিঅ' কৰিবলৈ নহ'ল। সকলোৱে ইয়াতে জলপান খাই আছোঁ, আৰু মই ভিডিঅ'টো মিউট কৰি দিছোঁ কাৰণ ইয়াত ঘৰত কথা পাতি আছিলে। এয়া হাঁহ মাংস বনাব লৈছে। নাই দিয়া, পিছত আকৌ দিলে লগতে এয়া কোমোৰা জ্বলাৰ কাৰণে। হেল্ল' এভৰিৱান, আপোনালোকক বস্তু এটা দেখাম দেই আজি। আমাৰ মানে ফেমিলিত 4টা মানুহ, খালি মই মানে সেই ফেমিলিটোৰ ভিতৰত নপঢ়োঁ। এয়া চাওক, এয়া ফেমিলি মানুহ। এই 3টা মানুহে ভাত খাইছে, মোক এৰি খাইছে, দেখিছে নহয়। অঁ, তোমালোকে এতিয়া ওপৰলৈ নাচাবা দেই, ভাত খোৱা মনে মনে। একো নোকোৱা? কি ক'ম আৰু, তুমি কোৱা সময়ত একো ক'ব নোৱাৰি। মোক যে এৰি খাইছিলে, সেয়াই আৰু। এহঁতৰ 3টা ফেমিলি, মই নাই, সেইকাৰণে তেহেঁতৰ তেনেকুৱা হৈছে, হয় নাই? কোৱা, তোমালোকে কোৱা আকৌ, হাঁহৰ মাংসটো খাই কেনেকুৱা লাগিছে? আমি আৰু দেৰিকে খাম আৰু দুইজনীয়ে। গেম এতিয়া নাই খেলা নহয়। এতিয়া ভাতৰ পিঠাৰ লগত, কি ভাতৰ পিঠাহে আছে, ভাতৰ পিঠাৰ লগত খাব লাগিব। এতিয়া মাহঁত যাবলৈ ওলাইছে আৰু খাই মেলি, তাৰপিছত আমি অকণমান আগবঢ়াই থৈ আহোঁগৈ। অঁ, সন্ধিয়া কাণ্ড ভকত কি খাব লাগিছে? কথাখিনি কি কৈছিলো মই, খাবি তোক টেঙা চব মই কৈ আছো, চব ওলাব এতিয়া। কৈ যোগে পাৰ লগত মইতো নেজানো, মই থাকলাম ভকতে তামোল লাগিছে। তামোল সেই চাইডত অকণমান দেখাই দিয়ে গিলাচখন। হ'ব বাৰু দিয়ক, ভকতে আৰু। ইফালে দেউতাহে যাবলৈ ওলাইছে আৰু।
এয়া মাহঁতক অকণমান আগবঢ়াই দিবলৈ আহিছোঁ। ৰাস্তাটো বেয়া যিহেতু দেউতা আহি থাকিব পিছফালে। সেইপিনে মা মাহী আৰু মই বলক আগবঢ়াই থৈ আহোঁ অকণমান আগত গৈ। সেয়া আহি পালেহি। লগত আমাৰ এইজন উঠি আহিছিলে পেটুৱা দা। যোৱা দেই তোমালোক দুইজন। বাই বাই। অঁ হেলমেট এনে লৈ হেলমেটটো পিন্ধিবলৈ বেয়া পাওঁ। যোৱা বাই বাই। আমাৰ পেটুৱা দেখিছে নে পেট, কিন্তু মোতকৈ সৰু। মানুহে দেখিলে ডাঙৰ বুলি কয়। মোৰ ককাইদেউ কয় খালি মোৰ ককাইদেউ খালি নহয় আৰু